নমস্কাৰ, মই চক্ৰপাণী পৰাশৰ চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ। অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে জনপ্ৰিয় এগৰাকী অন্যতম আৰু অদ্বিতীয় সাংবাদিক তথা ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ। চক্ৰপাণী পৰাশৰৰ চিনাকি নতুনকৈ দিবলৈ কোনো আৱশ্যক নাই, যিয়ে কথনশৈলীৰ দ্বাৰা অসমৰ জনগণৰ মন জয় কৰি হৃদয়ত নিজৰ স্থান সাজিবলৈ সক্ষম হৈছে। চক্ৰপাণী পৰাশৰৰ জন্ম হৈছিল গহপুৰৰ মাগুদী নামৰ এখন গাঁৱত 1989 চনৰ 21 নৱেম্বৰ তাৰিখে। চক্ৰপাণী পৰাশৰৰ পিতৃৰ নাম শ্ৰীযুত ৰামনাৰায়ণ গোস্বামী, মাতৃৰ নাম নিৰু শৰ্মা গোস্বামী। চক্ৰপাণী পৰাশৰে নিজৰ প্ৰাথমিক শিক্ষা শেষ কৰাৰ পাছত জ্যোতি আগৰৱালা হাইস্কুলৰ পৰা নিজৰ হাইস্কুলীয়া শিক্ষা শেষ কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ ছয়দুৱাৰ মহাবিদ্যালয়ৰ পৰা ইতিহাস বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে। সৰুৰে পৰাই চক্ৰপাণী পৰাশৰ বিভিন্ন সামাজিক কাম কাজত জড়িত আছিল। বিশেষকৈ খেলা ধূলা কৰি খুব ভাল পাইছিল চক্ৰপাণী পৰাশৰে। পৰৱৰ্তী সময়ত চক্ৰপাণী পৰাশৰে সাংবাদিকতাৰ পাঠ্যক্ৰম গ্ৰহণ কৰে। চক্ৰপাণী পৰাশৰে জনসাধাৰণ বাতৰি কাকতৰ দ্বাৰা নিজৰ সাংবাদিকতাৰ যাত্ৰা আৰম্ভ কৰিছিল। তেওঁ অসমৰ কেইবাটাও আগশাৰীৰ সংবাদ প্ৰতিষ্ঠান যেনে NN নিউজ লাইভ, প্ৰতিদিন টাইম, ডি নিউজ, DY 365, ND24 আদি চেনেলত নিজৰ সেৱা আগবঢ়াই আহিছে। শেহতীয়াকৈ চক্ৰপাণী পৰাশৰৰ একক প্ৰচেষ্টাত গঢ় লৈ উঠা বাৰ্তালাপক সকলোৱে আদৰি লৈছে আৰু যথেষ্ট মৰম দিছে। চক্ৰপাণী পৰাশৰে শ্ৰীযুতা সংযুক্তা শৰ্মা পৰাশৰৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছে। তেওঁৰ একমাত্ৰ সন্তানটিৰ নাম শুভম পৰাশৰ। এই যুগতে আমি চক্ৰপাণী পৰাশৰক আন্তৰিক শুভেচ্ছা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। চক্ৰপাণী পৰাশৰে দেখা সপোনবোৰ বাস্তৱলৈ ৰূপান্তৰ হওক, তাৰে কামনা কৰি তেওঁৰ উজ্জ্বল ভৱিষ্যতৰ কামনা কৰিলো। ধন্যবাদ, স্বাগতম জনাইছো চক্ৰদা। হাতেৰে তেখেতলৈ আগবঢ়াবলৈ অনুৰোধ জনালো।